আজীৱন তোমাৰ অপেক্ষা। কথা আৰু কণ্ঠ লীনামণি ডেকা। ঐ শুনা, বৰ মনত পৰিছে তোমালৈ। এয়া চোৱা, পশ্চিম আকাশত এতিয়া বেলিটিয়ে বিদায় মাগিব বিচাৰিছে। কালিলৈ পুৱা নতুন প্ৰভাতৰ নতুন আভালৈ অহাৰ প্ৰতিশ্ৰুতিৰে। এই সময়ছোৱা তোমাৰ বৰ প্ৰিয় আছিল। আমি একেলগে বহি উপভোগ কৰিছিলোঁ, খেলিছিলোঁ ৰদালিৰ সৈতে লুকা ভাকু। তুমি এৰি যোৱা আজি বহু বছৰেই পাৰ হ'ল। সকলো এতিয়া অতীত হ'ল। কিন্তু এইখিনি সময়ত এতিয়াও মই নৈৰ পাৰত বহি অকলেই এই সময়ছোৱা উপভোগ কৰোঁ। তোমালৈ মনত পেলাওঁ। তোমাৰ বাৰু কেতিয়াবা মোলৈ মনত পৰেনে? জানিব মন যায় দিয়াচোন কেতিয়াবা। মহানগৰীৰ যান্ত্ৰিকতাৰ মাজত তুমি হয়তো এতিয়া ব্যস্ত নাগৰিক। হয়তো এতিয়া তোমাৰ হাতৰ আঙুলি কম্পিউটাৰৰ কীবৰ্ডৰ পৰা উঠাবলৈ আহৰিয়েই নাই। প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ হাবিয়া হয়তো তুমি মোৰ সৈতে এৰি গলা সেই তাহানিয়ে। সেই একেথৰে একেই ঠাইতে ৰৈ গলো মাথো মই জনী, আজিও তোমাৰ অপেক্ষাত। এদিন আহিবা, চাই যাবা তোমাৰ পাগলীৰ আঙুলিজনী। তুমি যে কৈছিলা, ঐ ছোৱালী, তুমি সদায় হাঁহি থাকিবাচোন, হাঁহিলে তোমাক বৰ ধুনীয়া দেখি। আৰু তেতিয়া মই লাজতে ৰঙা চিঙা পৰিছিলোঁ। আজিও হাঁহো জানা, পিছে আজিকালি হাঁহিটোৰ মাজত লুকাই ৰাখোঁ হৃদয়ৰ হেজাৰ বেদনাৰ যন্ত্ৰণাবোধ। কেতিয়াবা এনেকৈ নৈৰ পাৰত অকলেই বহি মনে মনে উচুপো। কি কৰিম, অসুস্থ মা দেউতাৰ কষ্ট পায় বুলিয়েই তেওঁলোকৰ বাবে তেওঁলোকৰ ওচৰত হাঁহি ধেমালি কৰোঁ। এতিয়াতো তেওঁলোকৰ অবিহনে আৰু কোনো নাই মোৰ। তোমাৰ ব্যস্ততা কমিলে কেতিয়াবা মনত পৰিলে আহিবা এবাৰ আমাৰ গাঁওখনলৈ। এবাৰ চাই যাবা এই দুৰ্ভগীয়া মই জনী। আজীৱন থাকিম তোমাৰেই অপেক্ষাত। ধন্যবাদ।